আৰু কালি অহাকালি আমি সাংস্কৃতিক শোভাযাত্ৰা আমাৰ বিদ্যালয়ত আয়োজন কৰিছে। বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ পৰা এই শোভাযাত্ৰা আৰম্ভ হ'ব আৰু এই তিনিদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিকে আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি আমাৰ প্ৰতিভা আমি সেই প্ৰতিভা ইয়াত এই কাৰ্যসূচীত সুন্দৰভাৱে প্ৰতিফলিত হৈছে আৰু আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীকো আমি ধন্যবাদ জনাইছিলোঁ। তেওঁলোকে আমাক ইমান সহায়েৰে আমাৰ এই কাৰ্যসূচীত আমাক সহায় কৰিছে আৰু প্ৰতিজন ব্যক্তিকে প্ৰতিজন ব্যক্তিৰ যিসকল এই বিদ্যালয়ত এই তিনিদিনত ধন্যবাদ জনাইছোঁ। Celebrate Youth Day, the birth anniversary of Swami Vivekananda as a grand event. Today is the second day of the event. The first day was celebrated by primary students. Each day will be doing many events like history and yes, many cultural events today as well. And on tomorrow we will have a cultural rally from government Bezborough High Secondary School, which should be so we anticipate the presence of all the people. জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান। জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান। অসম বিদ্যাপীঠ তুমি আমার, আমি তোমারে সন্তান। আজি গৌৰৱে গাওঁ তোমাৰে জয় গান। অসম বিদ্যাপীঠ তোমাক প্ৰণাম প্ৰণাম। অসম বিদ্যাপীঠ তোমাক প্ৰণাম প্ৰণাম।
তোমাৰ সতে গলো সবে মিলিয়া গুৱাই আজি গৌৰৱে গাওঁ তোমাৰে জয়গান
पिता धिना धिना धनी धिना धिना धनी Kita dari tingkat प्रणवालय पाहि परिपालय परमेशी
দেউতা এটা খেলোচোন ব'লা ৰ'বা দেই দেউতা এটা ব'লাচোন খেলোঁ আই দেখিছানে নাই মই অফিচৰ পৰা পাইছোঁহে দিনটো অকল কাম ঘৰলৈ আহিও শান্তি অলপ নাই যা যি কৰ কৰি থাক মোৰ ব্ৰেইনটো গৰম কৰি নাথাকিবি হেৰা শুনিছানে নাই চাই কাপ দিবাচোন পৃথিৱীখন পাহৰি যোৱা মই ইউটিউব মোৰ মাজত ভিডিঅ' চাই প্ৰকৃত পৃথিৱী পাহৰি যোৱা আহা গুচি আহা আমাৰ পৃথিৱীখন বৰ ৰঙীন ইয়ালৈ সোমাই আহা 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 ডিং ডং বৰুৱানী আহক ফোন এটা কৰি আহিব লাগে এনেকৈ হঠাতে আহিলে এই নহয় শইকীয়াহঁতৰ ঘৰলৈ আহিছিলোঁ ভাবিলোঁ ল'ৰা পৰীক্ষাৰ খবৰ এটা লৈয়ে যাওঁ এই তাৰ পৰীক্ষাৰ কথা সিহে জানে আমি নিজৰ কামতে ব্যস্ত আৰে ইচোন মোবাইলহে চাই তোৰ পৰীক্ষা আছেনে নাই নিজেনো ফেল কৰিবি আমাৰো নাক কাণ কাটিবি এই আমাৰ কলিতাহঁতৰ ল'ৰাটোৱে আগৰবাৰ পৰীক্ষা বেয়া কৰিলে নহয় এই মোবাইলটোৱে চব চেছ কৰি পেলালে জানেনে অলপ চকু দিব দেই ক'ৰ পৰা চকু দিব মাকৰ নিজৰে সময় নাই ফেচবুক ৰিলছতে দেখোন ব্যস্ত থাকে চবটো মোকেই দিয়ে যে নিজেও সময় দিব পাৰে ল'ৰাটো আমি কিন্তু ল'ৰাক এনেকৈ মোবাইল এৰি নিদিওঁ দেই অলপ চাব দেই নহ'লে ল'ৰা নষ্ট হ'ব হেৰা আমিও গৈ থাকোঁ ব'লা বাই আমিও যাওঁ আপোনালোকে কিন্তু কাজিয়া নকৰিব ঘৰলৈ আলহী যাই আহিলেও মানে লাজ দিব নিজেও চাব পাৰে ল'ৰাটো মই এতিয়া অফিচৰ কাম চাম নে ল'ৰা চাম দুখ কৰিছা আমি আছোঁ নহয় আমাৰ ওচৰলৈ আহা আমি তোমাক লৈ যাম বেলেগ পৃথিৱীলৈ চব পাহৰি যাবা আহা 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 নমস্কাৰ সন্ধিয়াৰ বাতৰি পঢ়িছোঁ প্ৰতীক্ষা প্ৰেম কাশ্যপে এইবাৰ CBSE বোৰ্ড এক্সাম 15 ফেব্ৰুৱাৰীৰ পৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে হয় আপোনালোকে ঠিকেই কৈছে ফেব্ৰুৱাৰী 15 তাৰিখে শুনিছনে নাই তোৰ পৰীক্ষা পালেহি আৰু তই দিনটো মোবাইল চাই থাক এতিয়াও সময় আছে যা কিতাপখন মেলগৈ পৰীক্ষা বেয়া হ'লে কিন্তু চাবি কি কৰি Biology. Biology is the scientific study of life. It is a natural science with a broad scope but has several unifying themes that tie together as a single coherent film. For instance, all organisms are made up of at least one cell that processes hereditary information encoded in genes which can be transmitted to future generations. History. History, derived from ancient Greek historia, inquiring knowledge acquired by investigation, is the systematic study and documentation of the human past. History is an academic discipline which uses a narrative to describe, examine, question, and analyze past events. কি কৰিছা তুমি? কি কৰিছা? আহা আহা, নামি আহা, আহা। এয়া তুমি কি কৰিব লৈছিলা বিবেক? নাজানো মই মোৰ কি হৈছিল পঢ়া কথাবোৰ একোৱেই মনত নাথাকে বাৰে বাৰে মোবাইলটো চাবলৈহে মন গৈ থাকে আচলতে তুমি মোবাইলৰ কাল্পনিক পৃথিৱীখনত সোমাই পৰাৰ বাবেহে হৈছে আহাচোন অলপ পঢ়া অলপ ধ্যান কৰা ধ্যানে মানুহৰ মনোযোগ বঢ়োৱাত সহায় কৰে তুমি স্বামী
বিবেকানন্দৰ কথা শুনিছানে? তেওঁক যেতিয়া ভাৰতবৰ্ষৰ সমস্যাই অস্থিৰ কৰি তুলিছিল তেতিয়া তেওঁ ধ্যানৰ সহায়তে সমস্যাৰ সমাধান কৰিছিল। গোটেই বছৰটো নপঢ়িব, এতিয়া ধ্যান কৰি একো লাভ নাই, দায়িত্ব জ্ঞান নাইকিয়া। ৰ'বচোন, ল'ৰাটোক তেনেকৈ কথাই প্ৰতি গালি নিদিব। এই তুমি চুপ থাকা। মোবাইলটোত যিমান সময় নষ্ট কৰা তাৰ আধাও যদি ল'ৰাটোক দিলাহেঁতেন আজি এই পৰিস্থিতি নহ'লহেঁতেন। আৰে ৰ'ব, আপোনালোকে যে নিজে নিজৰ মাজত কাজিয়া কৰিব লাগিলে আৰু আপুনি যে তাক দায়িত্বহীন বুলি ক'লে, আপুনি বাৰু নিজৰ দায়িত্ব পূৰা কৰিছেনে? মোৰ দায়িত্ব যি লাগে বুলি কৈছে তাকে দিছোঁ। দামী স্কুলত এডমিশ্যন দিছোঁ, টিউশ্যন দিছোঁ আৰু কি কি দিব লাগে। হয়, আপুনি তাক সকলো দিছে, কিন্তু সকলোতকৈ প্ৰয়োজনীয় বস্তুটোৱেই দিয়া নাই। কি কি দিয়া নাই আমি? সময় দিয়া নাই আপোনালোকে তাক, যাৰ বাবে সি প্ৰকৃত পৃথিৱীখনৰ পৰা আঁতৰি গৈ মোবাইলৰ কাল্পনিক পৃথিৱীখনত সোমাই পৰিছে। তাৰ অকণমানি মগজটোৱে ডাঙৰ বিষয়সমূহৰ বোজা উঠাবই পৰা নাই। তাৰ এই দুখ বুজা মানুহ হয়তো কোনোৱেই নাই, যাৰ বাবে সি অৱশেষত আত্মহত্যাৰ পথ বাছি লৈছে। আৰু ইমানৰ পাছতো ভুল তাৰেই, দায়িত্বহীন সি, বাকী চবতো ধোৱা তুলসী পাত, কাৰণ আমি তাক চব দিছোঁ, নহয়নে? হয়, ভুল আমাৰ সকলোৰে। কাল্পনিক পৃথিৱী এখনত জীয়াই আছোঁ। আজিৰ পৰা আমি তোমাক সহায় কৰিম, আমি বন্ধু হ'ম তোমাৰ। কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিবা। আহক আমি সকলো নিজ নিজ সন্তানৰ বন্ধু হওঁ, তেওঁলোকৰ সমস্যাবোৰকৰ সমাধান কৰোঁ আৰু তেওঁলোকক আগুৱাই যোৱাত সহায় কৰোঁ। ধন্যবাদ জনাইছোঁ। নাটক গ্ৰহণ কৰা আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকক মঞ্চতে বন্দনা ব্রজনারী মদনে ঝুমর লাগল ভারী, আকোড়া বন্দনা ব্রজনারী মদনে ঝুমর লাগল ভারী। গোসবেলে লাই ঘেরি মননে ঝুমর লাগল ভারী, বহু বেটি গোসবেলে লাই ঘেরি মননে ঝুমর লাগল ভারী। আকোড়া বন্দনা ব্রজনারী মদনে ঝুমর লাগল ভারী।
গো মুচকি হাসে কৃষ্ণ বাজাল বাজি রাধা দিল গো মুচকি হাসে চলো রাধা নাচিতে গোকুলের তোলে সব দিয়ে মারিবে গো যমুনা জলে চলো রাধা নাচিতে গোকুলের তোলে সব দিয়ে মারিবে যমুনা জলে চলো রাধা নাচিতে গোকুলের তোলে সব দিয়ে মারিবে যমুনা জলে অঘোরা বন্দনা করি সরস্বতী মাগো বলি অঘোরা বন্দনা করি সরস্বতী মাগো বলি অঘোরা বন্দনা ব্রত নারী মদন সুমোর লাগল ভারী অঘোরা বন্দনা ব্রত নারী মদন সুমোর লাগল ভারী ঘোড়া বন্দনা ব্রত নারী মদনে সুমোর লাগল ভারী ঘোড়া বন্দনা ব্রত নারী মদনে সুমোর লাগল ভারী জগাছে মাঝে মাঝে তীর্থ গাছে ফুলে জগাছে মাঝে মাঝে তীর্থ গাছে ফুলে সমাজে আছে রে ভাই কাইছি কাটালি ভাই পানি বালা পানি পিলাত গলে গলে ভাই পানি বালা পানি পিলাত গলে জগাছে মাঝে মাঝে তীর্থ গাছে ফুলে জগাছে মাঝে মাঝে তীর্থ গাছে ফুলে সমাজে আছে রে ভাই কাইছি কাটালি ভাই পানি বালা পানি পিলাতে গলি গলি ভাই পানি বালা পানি পিলাতে গলি গলি এত বড় বাগানে ধরে দিল পাই এত বড় বাগানে ধরে দিল পাই সমাজে আছে রে ভাই পুরু পুরু আলি ভাই পানি বালা পানি বেচো তুই গলি গলি রে জানাওয়ালা জানা 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 বেচো তুই গলি গলি
নিৰন্তৰ গতিত চলি থাকিব শ্বাস প্ৰশ্বাস তিনি पतंजलि रामचंद्र रामवर्ष ओम ह्रीं रवै नमः ইয়াৰ পিছতে আমি পিৰামিড প্ৰদৰ্শন কৰিব আমাৰ ছাত্ৰসকলে এই মূল ধাৰণাকে উপযোগ্য বিষয় হিচাপে লৈ পিৰামিড কৰিবলৈ যত্ন কৰিছে আমাৰ ছাত্ৰসকলে অন্তিম অৱস্থা
নন্দন হরি ও রে কৃষ্ণ বস্ত্রে ও ভয় অর্ণ আজি পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠা কৰি মোৰ ভক্তৰ সুৰক্ষাৰ বাবে আয়োজিত কৌৰৱ পাণ্ডৱৰ গৃহযুদ্ধ উদ্দেশ্য ধৰ্ম ৰক্ষা আৰু শান্তি প্ৰতিষ্ঠা বাৰু এতিয়া মই কৃষ্ণৰ শিবিৰলৈ যাত্ৰা কৰোঁ।
চান নাই পাৰো যদি নিজক ৰক্ষা কৰ সত্যপতি সিদিনাই ধৰ্মক এৰি অধৰ্মক কৰিলি গ্ৰহণ যিদিনাই আপোন জনক এৰি কৈ কৌৰৱৰ পক্ষ ললি সেইদিনাই আমাৰ সম্বন্ধৰ অন্ত পৰি পাৰ যদি মোৰ প্ৰহাৰ সহ্য কৰ বেশ তেন্তে সাৱধান আজি তোৰ সন্মুখত তালান্ত কদম হৈছে গত বছৰে কুমদৰা কৰি আমাক আজি কষ্ট দিলি এয়া আৰু সহ্য নহয় আৰু উচিত পুৰস্কাৰ পাবলৈ সাজু হ মহোদয় এই গান্ধাৰ ৰাজক সামান্য বীৰ বুলি ভবাটো তোৰ ডাঙৰ ভুল পুরে অস্ত্ৰৰ প্ৰহাৰ কেতিয়াও আহিব নোৱাৰে এতিয়াও দিছো সময় ৰণক্ষেত্ৰ এৰি কৰ পলায়ন কৰ কাটো থৰ কৰ পৰিজন যুদ্ধ কৰি ৰখাটোৰ বল বিক্ৰম হে হক
গানৰাজে মনতে উমৰাই বেলা গানৰাজে মনতে উমৰাই বেলা কহুয়া বন মোর শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি এটি এটিখন যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুয়া বন মোর শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি নীলা আকাশৰ একোটি তৰা হঠাতে খহি খাবতে ধৰা গীতমিত এন্ধাৰৰে নিমাত ৰাতি নীলা আকাশৰ একোটি তৰা হঠাতে খহি খাবতে ধৰা গীতমিত এন্ধাৰৰে নিমাত ৰাতি এটি এটিখন যেন এটি এটি পন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেইখনটি পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেইখনটি অনন্ত সময়ৰ সাগৰখনিৰ অনন্ত সময়ৰ সাগৰখনিৰ চঞ্চল কোলাহলে ভাঙে ঘুমতি ও বলিয়া মন কিয় সাতন কালিৰ সূৰুজে আনি দিব পুৱাতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি এটি এটিখন যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি এটি এটিখন যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি
কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা সাপতি নীলা আকাশৰ একোটি তৰা হঠাতে খহি সাবতে ধৰা গীতমিত এন্ধাৰৰ নিমাত ৰাতি নীলা আকাশৰ একোটি তৰা হঠাতে খহি সাবতে ধৰা গীতমিত এন্ধাৰৰ নিমাত ৰাতি এটি এটিখন যেন এটি পন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা সাপতি